নমস্কাৰ। কেনে আছে আপোনালোক? ভালে আছেনে? সুস্থ হৈ আছে? ঠিক আছে। চ' অকণমান কথা পাতিম আজি আপোনালোকৰ লগত ডায়েবেটিছ আৰু চকুৰ ৰোগৰ বিষয়ে। ডায়েবেটিছটো হয়তো আমাৰ সকলোৰে ঘৰে ঘৰেই আছে আজিকালি, নহয় জানো? বিশেষকৈ ভাৰতবৰ্ষত আমি একচুৱেলি ডায়েবেটিক কেপিটেল হোৱাৰ ফালে গৈ আছোঁ। মানে তাৰ অৰ্থটো এইটোৱেই যে ধৰক পৃথিৱীৰ আটাইতকৈ বেছি ডায়েবেটিক ৰোগী কিছুদিনৰ পিছত হয়তো আমাৰ ভাৰতবৰ্ষতে থাকিব। গতিকে ডায়েবেটিছৰ ওপৰত চাগে আপোনালোকৰ কিছু আইডিয়া আছেই। চ' ডায়েবেটিছৰ ওপৰত কিছু কথা আপোনালোকক, চকুৰ লগতনো কি হ'ব, তাৰ সম্পৰ্ক আছে, কিয় আমি ডায়েবেটিছটো কণ্ট্ৰল কৰি ৰাখিব লাগে, সেই বিষয়ে কিছু কথা পাতিম। প্ৰথম কথা হৈছে যে আমি ডায়েবেটিছটো বহুত সময়ত আমাৰ ইয়াৰ যিসকল ৰাইজ আছে ডায়েবেটিছক আমি অকণমান পাতল বিশেষকৈ আমি এইটো কথা দেখা পাওঁ যে বহুত কেইজন ৰোগী আমি পাওঁ, তেওঁলোকে কি হয়, কেইদিনমান দৰৱটো খায় যেতিয়া চুগাৰটো বেছি থাকে। তাৰপিছত যেতিয়া চুগাৰটো নৰ্মেললৈ আহে তেতিয়া ভাবে যে অ'কে মোৰ ভাল হৈ গৈছে, দৰৱ খোৱাটো বন্ধ কৰি দিয়ে, চাওঁচোন বাৰু কিনো হয়। সেইটো কিন্তু কেতিয়াও নকৰিব দেই। 2 নম্বৰতে বহুত হাইপাৰটেনচিভ, উচ্চ ৰক্তচাপৰ যিসকল ব্যক্তি আছে, হাই ব্লাড প্ৰেছাৰ, তেওঁলোকৰ কথাটো একেধৰণেই হয়। এই ধৰক 2 দিনমান টেবলেট খালে 10-15 দিন, তাৰপিছত প্ৰেছাৰটো ফাৰ্মাচী এখনত জুখি চালে, তাৰপিছত দেখিলে যে ঠিকেই আছে। গতিকে নিজৰ ফালৰ পৰাই তেওঁলোকে দৰৱ খোৱাটো বন্ধ কৰি দিয়ে। আৰু যেতিয়া মই প্ৰায় তেনেকুৱা লোকক লগ পাই থাকোঁ, আমাৰ হস্পিটেলত হওক বা মোৰ চেম্বাৰত হওক, মই যেতিয়া সোধোঁ যে কিয় তেনেকুৱা কৰিছে, তেতিয়া তেওঁলোকে কয়, মই দেখোন একো গা চা বেয়া নালাগেই মোৰ। ডায়েবেটিছ ৰোগীজনেও তেনেকুৱাই কয়, প্ৰেছাৰৰ ৰোগীজনেও তেনেকুৱা কয়, চব ঠিকে আছে, সেইটো কাৰণে বন্ধ কৰি দিলোঁ। চাওক, ডায়েবেটিছ বা প্ৰেছাৰ থাকিলে একচুৱেলি পুতুককৈ গাটো বেয়া লাগি নাযায় দেই। সেইটো কাৰণে লক্ষণসমূহ পুতুককৈ ধৰা নিদিয়ে। যদিও চুগাৰটো বা প্ৰেছাৰটো বেছি থাকিলেও লক্ষণসমূহ পুতুককৈ ধৰা নিদিয়ে। সেইটো কাৰণে সেইটোকে আমি ভাবোঁ যে আমাৰ বেমাৰটো ভাল হৈ গ'ল। আচলতে কথাবোৰ তেনেকুৱা নহয়। আৰু যেতিয়া লক্ষণসমূহ একচুৱেলি দেখা দিয়ে, ধৰক চুগাৰটো বহুত বাঢ়ি যোৱাৰ কাৰণে বা প্ৰেছাৰটো বহুত বাঢ়ি যোৱাৰ কাৰণে, তেতিয়া কি হয়, আপোনাৰ একচুৱেলি বেমাৰটো বহুত বেয়াৰ ফালে গতি কৰে। সেইটো কাৰণে মই সকলোকে অনুৰোধ কৰিলোঁ, যাৰ ডায়েবেটিছ আছে, যাৰ প্ৰেছাৰ আছে, তেওঁলোকে যাতে নিজৰ ফালৰ পৰা দৰৱটো বন্ধ কৰি নিদিয়ে। যদি কোনোবা চিকিৎসকে কয় তেতিয়া বেলেগ কথা, আদাৰৱাইজ নিজৰ ফালৰ পৰা যাতে বন্ধ কৰি নিদিয়ে। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে মোক সুধিব পাৰিব। যিমান সহজ সৰল ভাষাত পাৰোঁ আপোনালোকক উত্তৰ দিয়াৰ চেষ্টা কৰিম দেই। আচ্ছা, এতিয়া মই আহোঁ ডায়েবেটিছ আৰু চকুৰ মাজত কি সম্পৰ্ক আছে। এটা সাংঘাতিক সম্পৰ্ক আছে ডায়েবেটিছ আৰু চকুৰ মাজত। ডায়েবেটিছ এনেকুৱা এটা ৰোগ, যাক আমি যদি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ, তেনেহ'লে আমি একদম নৰ্মেল লাইফ এটা লিড কৰিব পাৰোঁ। কিন্তু যদিহে তাক আমি কণ্ট্ৰলত ৰাখিব নোৱাৰোঁ, আমি নিয়ম নীতিৰ মাজেৰে নচলোঁ, তেতিয়াহ'লে কিন্তু ই আমাৰ গোটেই শৰীৰৰ প্ৰত্যেকটো অংগতে এফেক্ট কৰিব পাৰে, প্ৰত্যেকটো অংগই ডেমেজ কৰিব পাৰে। বিশেষকৈ চকু, কিডনী, হাৰ্ট, এইকেইটাক আটাইতকৈ বেছি এফেক্ট কৰে। আৰু প্ৰথম এফেক্ট কৰা অংগটো হৈছে চকু, মানে মোৰ ছাবজেক্টটো। চকুতনো কি কৰিব পাৰে? চকুত আমাৰ পিছফালে, চকুটো একচুৱেলি বল এটাৰ নিচিনা, সৰু ফুটবল এটা বুলি ধৰকচোন। আৰু ভিতৰৰ ফালে এখন স্নায়ুৰ এখন পৰ্দা থাকে, যিখনক আমি ৰেটিনা বুলি কওঁ। আচলতে সেই ৰেটিনাখনতে যেতিয়া পোহৰৰ ৰশ্মিবোৰ চকুৰ লেন্সৰ ভিতৰেদি পাৰ হৈ ৰেটিনাখনত পৰে, সেই ৰেটিনাখনৰ পৰা এডাল বিশেষ নাৰ্ভ হৈ পেলাই আমাৰ মূৰৰ এটা অংশলৈ যায়গৈ, তেতিয়া আমি বস্তুবোৰ দেখা পাওঁ। বুজিছে? এই ডায়েবেটিছ নামৰ বেমাৰটোৱে সেই ৰেটিনাখনতেই এটেক কৰে। বুজিছে? কেতিয়া এটেক কৰে? ধৰক যেতিয়া আমাৰ চুগাৰটো কণ্ট্ৰলত নাথাকে, বহু বছৰ ধৰি আমাৰ চুগাৰ আছে, ধৰক কণ্ট্ৰলত থাকিলেও বহু বছৰৰ পৰা আছে। লগতে যদি আমি উচ্চ ৰক্তচাপ আছে বা ব্লাড প্ৰেছাৰ বেছি আছে, লগতে যদি আমাৰ কলেষ্ট্ৰলৰ প্ৰব্লেম আছে, তেতিয়াও হয়। আৰু যদিহে আমি ৱেইট গেইন কৰিছোঁ, আমাৰ লাইফষ্টাইলটো খুব চিডেণ্টেৰী হয়, মানে ধৰক ঘৰতেই বহি মেলি থাকোঁ, বিশেষ আমাৰ কামবোৰো তেনেকুৱা, ধৰক অফিচৰ কাম, ধৰক বেংকৰে কাম হওক, মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বহি যিখিনি কাম কৰিব লগা হয়,
সেই সকল লোকৰ ডায়েবেটিছৰ ফলত চকুত ডেমেজ হোৱাৰ ৰিস্কটো বহুত বেছি থাকে। চ' এইটোক আমি একচুৱেলি সাধাৰণ ভাষাত যদি কওঁ ডায়েবেটিক ৰেটিনোপেথি বুলি কোৱা হয়, কিয়নো ৰেটিনাখনত এফেক্ট কৰে, ডায়েবেটিছে কৰে, সেইটো কাৰণে ব্ৰডলি এইটো ডায়েবেটিক ৰেটিনোপেথি বুলি কোৱা হয়। ইয়াৰ বহুত ভাগ আছে, মই সেই ভাগবোৰলৈ যাব নিবিচাৰোঁ, কিয়নো সেইটো এটা কমপ্লিকেটেড চেপ্টাৰ হয়। মই আপোনালোকে বুজি পোৱা ধৰণে যিখিনি পাৰোঁ সেইখিনিয়ে ক'ম। আচলতে কি হয় ডায়েবেটিক ৰেটিনোপেথিতনো আমাৰ হয় কি? একচুৱেলি আমাৰ যিখন চকুৰ ভিতৰত ৰেটিনা, যিখন পৰ্দা থাকে, স্নায়ুৰ যিখন পৰ্দা থাকে, সেইখনত বহুত সৰু সৰু সূক্ষ্ম তেজ চলাচল কৰা, পৰিবাহী কৰা কিছুমান ভেছেলছ থাকে, নলিকা থাকে, বুজিছে? সেই নলিকাবোৰত যেতিয়া আমাৰ চুগাৰ লেভেলটো বহুত বেছি থাকে বা বহুত বছৰৰ পৰা থাকে, লাহে 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 শৰ্কৰা মানে চুগাৰ ডিপজিট হয়, জমা হয়। আৰু তাৰ ফলত কি হয়, আমাৰ সেই নলিকাবোৰৰ যিখন বেৰ থাকে, সেই বেৰখনৰ যিটো আন্তঃগাঁথনি থাকে, সেইটোত তেওঁলোকে কিছুমান ডেমেজ কৰে। আৰু ক্ৰমান্বয়ে সেই নলিকাৰ ভিতৰত থকা তেজ হওক বা পনীয়া জাতীয় যিটো লিকুইড থাকে নলিকাৰ, ক্ৰমান্বয়ে বাহিৰলৈ লিক কৰে। আৰু সেইবোৰে ৰেটিনাখনত বহুতকেইটা লেয়াৰ থাকে, তাৰ কিছুমান লেয়াৰত ডিপজিট হয়। আৰু তাৰ ফলতেই আমাৰ সেই ৰেটিনোপেথি বেমাৰটো আৰম্ভ হয়। চ' সেইটো নহ'বৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথম কথা হ'ল আমি চুগাৰটো কণ্ট্ৰলত কৰি ৰাখিব লাগিব। কেনেকৈ আমি কণ্ট্ৰলত ৰাখিব পাৰিম? এক নম্বৰতে যদি আমি মেডিচিন ব্যৱহাৰ কৰিছোঁ, যাতে ৰেগুলাৰ মেডিচিনখিনি ব্যৱহাৰ কৰোঁ, তাত আৰু কোনো দ্বিতীয় মত থাকিব নোৱাৰে। এইকেইদিনটো ধৰক লকডাউন, আমি ঘৰৰ চাৰিবেৰৰ মাজতে থাকিব লগা হৈছে। গতিকে এইকেইদিনত আমি আৰু এক্সট্ৰা কেয়াৰফুল হ'ব লাগিব চুগাৰটো কণ্ট্ৰল কৰিবলৈ। কিয়নো জেনেৰেলি আমি কি কৰোঁ যে আমি বজাৰলৈ যাওঁ, অফিচলৈ যাওঁ, চাইকেল চলাওঁ বা ইভিনিং ৱাকত যাওঁ, ঠিক আছে, বা খেলোঁ কাৰোবাৰ লগত, সেইবোৰ কিবা কিবি কৰোঁ, যিটো কাৰণে আমাৰ এটা এক্টিভিটি শৰীৰটোত চলি থাকে। কিন্তু যিহেতু লকডাউন হৈ আছে, সেইটো কাৰণে আমাৰ বাহিৰলৈ যোৱাটো প্ৰায়ে বন্ধ হৈ গৈছে। হয়তো এক্সাৰচাইজো আমি কৰিব পৰা নাই, ইভিনিং ৱাকত যাবলৈও অকণমান ভয় হৈছে, চাৰিওফালে পুলিচ ঘূৰি ফুৰে, আমাৰ ভালৰ কাৰণেই বাৰু। গতিকে লগতে আমি ধৰক আগতে আমি যেনেকৈ শাক পাচলি খাওঁ বা ফল মূল খাওঁ, এতিয়া অকণমান অভাৱ হৈছে। তাৰমানে আমি যিটো ডায়েবেটিক যিটো ডায়েট, সেইটো আমি কৰিব পৰা নাই এইকেইদিনত। গতিকে লগতে আমাৰ যিটো এক্সাৰচাইজ, শাৰীৰিক যিটো এক্সাৰচাইজ, যি কাৰণতেই নহওক, আমি সেইটোও কৰিব পৰা নাই। গতিকে এনেকুৱা অৱস্থাত আমাৰ চুগাৰটো বাঢ়ি যোৱাৰ বহুত ৰিস্ক থাকে। সেইটো কাৰণে এইকেইটা দিনত আপোনালোকে কেনেকৈনো চুগাৰটো নৰ্মেল কৰি ৰাখিব পাৰিব বা কণ্ট্ৰলত ৰাখিব পাৰিব? প্ৰথম কথা হ'ল অকণমান ফিজিকেল এক্সাৰচাইজ আপোনালোকে কৰক। যদি আপোনালোকৰ ঘৰৰ পাছফালে বাৰী এখন আছে, শাক পাচলিৰ কিবা এটা আৰম্ভ কৰক। ঘৰৰ চোতালতে অকণমান খোজকঢ়া কৰক, ঘৰটো চাফা চিকুণ কৰক, সৰা মোচা কৰক, ঠিক আছে, মানে ফিজিকেল এক্টিভিটি কিবা এটা কৰক, এক্সাৰচাইজ কৰক ঘৰৰ ভিতৰতে যিখিনি পাৰি। 2 নম্বৰতে খোৱা বোৱাৰ ক্ষেত্ৰত একেবাৰতে বহুত বেছি নাখায়, কমকৈ কেইবাবাৰো খোৱা কৰক, বুজিছে? কেইবাবাৰো অকণকৈ কেইবাবাৰো খোৱা কৰক, যিয়ে আছে। লগতে স্মকিং বা তেনেকুৱা ধৰণৰ যদি নিচাযুক্ত কিবা কাৰোবাৰ খোৱাৰ অভ্যাস আছে, ডেফিনেটলি সেইবোৰ একেবাৰে বন্ধ কৰি ৰাখক এতিয়া, কিয়নো সেইবোৰ কৰিলেও চুগাৰটো আমাৰ বাঢ়ি যোৱাৰ চান্স থাকে। লগতে দৰৱখিনিটো ৰেগুলাৰ খাবই, দৰৱ খোৱাত যাতে অকণো আপোনালোকে ক্ৰুটি নকৰে, প্ৰেছাৰটো যাতে কণ্ট্ৰলত ৰাখে। মই ক'লোঁ নহয়, চুগাৰ, প্ৰেছাৰ আৰু কলেষ্ট্ৰল, এই তিনিটা কম্বিনেশ্যন খুব ডেডলি কম্বিনেশ্যন। আৰু যদি আমাৰ কাৰোবাৰ এই তিনিওটাই আছে আৰু আমি যদি কণ্ট্ৰলত নাৰাখোঁ, তেনেহ'লে কিন্তু প্ৰব্লেমবোৰ বাঢ়ি যোৱাৰ চান্স বেছি থাকে। ভয় খাব নালাগে, ভয়ৰ কোনো খাব নালাগে, খালি আপোনালোকে সেইখিনি মই যিখিনি কৈছোঁ সেইখিনি কৰিব চেষ্টা কৰক। খুব টান নহয় সেইটো কৰাটো, একদম সহজ দেই, ঠিক আছে? সেইখিনি কৰিলে আমাৰ চুগাৰটো কণ্ট্ৰলত থাকিব, ঠিক আছে? আৰু চুগাৰটো কণ্ট্ৰলত থাকিলে ডায়েবেটিক ৰেটিনোপেথিৰ যিটো ৰিস্ক, সেইটো বহুতখিনি কমি থাকিব। গতিকে যেনেকেই নহওক চুগাৰটো কণ্ট্ৰলত ৰাখক, প্ৰেছাৰটো কণ্ট্ৰলত ৰাখক,
মই যিখিনি ক'লোঁ সেইখিনি যদি অকণমানো ফ'ল' কৰে তেনেহ'লে মই ভাবোঁ কিছু কামত আহিব। আচ্ছা, এতিয়া মই আপোনালোকক কওঁ যে কিয়নো ডায়েবেটিক ৰেটিনোপেথিটো ইমান মাৰাত্মক হয়, বেমাৰটো কিয় মাৰাত্মক হয়। এইটো কাৰণে মাৰাত্মক হয় যে যেতিয়া এই বেমাৰটো আমাৰ চকুত আৰম্ভ হয়, প্ৰথম অৱস্থাত আমি ইয়াৰ কোনো ধৰণৰ লক্ষণ আমাৰ আগত দেখা নিদিয়ে। না চকু ৰঙা পৰে, না চকুৱেদি পানী ওলাব, না চকু বিষাব, একো নহয়, যিটো কাৰণে আমি ডক্টৰৰ ওচৰলৈ দৌৰি যাবলগীয়া হয়। নৰ্মেলিয়ে থাকে চকুটো আমাৰ প্ৰথম অৱস্থাত, আৰ্লি ষ্টেজ অফ ডায়েবেটিক ৰেটিনোপেথিত। ঠিক আছে, ক্ৰমান্বয়ে যেতিয়া সি বাঢ়ি যায় লাহে লাহে লক্ষণবোৰ দেখা দিয়ে। কিন্তু যেতিয়া আমাৰ মাজত আমাৰ লক্ষণসমূহ আমি গম পোৱা হওঁ, তেতিয়াহ'লে আচলতে চকুটো বহু ডেমেজ হৈ যায়। যেতিয়া আমি ডক্টৰ এজনৰ ওচৰলৈ যাওঁ, চিকিৎসক এজনৰ ওচৰলৈ যাওঁ, তেতিয়া আচলতে বহুতখিনি ডেমেজ হৈ যায়। গতিকে যাতে সেইখিনি নহয়, সেইটো কাৰণেই মই ক'লোঁ যে ছুগাৰ, প্ৰেছাৰ, কলেষ্ট্ৰল একদম কণ্ট্ৰলত ৰাখক। আচ্ছা, এতিয়া লক্ষণসমূহ বাৰু কেনেকুৱা? কাৰণ এই বেমাৰটোৰ ট্ৰিটমেণ্টৰ মূল মন্ত্ৰটো হৈছে আৰ্লি ডায়েগনচিছ এণ্ড ট্ৰিটমেণ্ট। মানে যিমান পাৰোঁ সোনকালে যদি তাক আমি ডায়েগনচিছ কৰিব পাৰোঁ, যিমান সোনকালে তাক ট্ৰিটমেণ্ট কৰিব পাৰোঁ, তেতিয়া সেই ট্ৰিটমেণ্টৰ ৰিজাল্টটো ভাল হয়। যিমান বস্তুটো পুৰণা হৈ গৈ থাকে, তাৰ ট্ৰিটমেণ্ট প্ৰট'কলবোৰ অলপ কমপ্লিকেটেড হয়। ট্ৰিটমেণ্ট আছে, ট্ৰিটমেণ্ট নথকা নহয়, ট্ৰিটমেণ্ট আছে, বহু ধৰণৰ ট্ৰিটমেণ্ট আছে। কিন্তু সেই ট্ৰিটমেণ্ট প্ৰট'কলবোৰ অকণমান কমপ্লিকেটেড হয়, দীঘলীয়া হয়, আৰু বহুত সময়ত যিটো ৰিজাল্ট আমি যেনেকৈ হ'ব বুলি ভাবোঁ হয়তো তেনেকুৱা নহয়গৈ। সেইটো কাৰণে প্ৰথম অৱস্থাতে এইটো ধৰা পেলোৱাটো খুবেই গুৰুত্বপূৰ্ণ। চ' লক্ষণসমূহ কেনেকুৱা আপোনালোকে অনুভৱ কৰিব যদিহে আপোনালোকৰ ডায়েবেটিক ৰেটিনোপেথি হয়? প্ৰথম কথা হ'ল দৃষ্টিশক্তিটো মোটামুটি ঠিকেই থাকে প্ৰথম অৱস্থাত। খুব যদি আপোনালোকে ক্ল'জলি অবজাৰ্ভ কৰে তেনেহ'লে আপোনালোকে কি দেখিব গম পাইছে? কিছুমান সৰু সৰু সৰিয়হ গুটি বা মকৰাৰ নিচিনা কিছুমান যেন বতাহত যেন ভাহি ফুৰিছে। কোনোবাই সৰিয়হ গুটিৰ নিচিনা দেখে, কোনোবাই মকৰাৰ নিচিনা দেখে, কোনোবাই ফুল এপাহৰ নিচিনা দেখে। আগতে হয়তো সেইটো নাছিলে। ধৰি আপুনি ডায়েবেটিক হয় বহু বছৰৰ পৰা, লগতে প্ৰেছাৰৰ প্ৰব্লেম আছে, কলেষ্ট্ৰলৰ প্ৰব্লেম আছে, যদি তেনেকুৱা কিছুমান অনুভৱ আপোনাৰ, তেনেকুৱা কিছুমান লক্ষণ দেখা দিয়ে, তেনেহ'লে হয়তো এইটো ডায়েবেটিক ৰেটিনোপেথিৰ কাৰণে হ'ব পাৰে। বহুত কাৰণত হয়, কিন্তু ডায়েবেটিক ৰেটিনোপেথিৰ কাৰণেও হ'ব পাৰে। যদিহে আৰু কেতিয়াবা এনেকুৱা লাগে যেন চকুৰ আগত অকণমান ডাৱৰহে ভাহি ফুৰিছে, ক'লা ডাৱৰ ভাহি ফুৰিছে, তেনেকুৱা ধৰণৰ অনুভূতিও হয়। যদিহে তেনেকুৱা ধৰণৰ লক্ষণসমূহ আপোনালোকৰ চকুত দেখা দিয়ে হঠাতে, জেনেৰেলি এইটো হঠাতেই হয়, তেতিয়া কিন্তু ৰৈ থকাটো বৰ ভাল কথা নহয়। এজন ডক্টৰৰ ওচৰলৈ যোৱাটো প্ৰয়োজনীয়। কিয়নো এই লক্ষণসমূহ দেখা দিলে মানে আপোনাৰ অকণমান বস্তুটো আগবাঢ়িছে, প্ৰব্লেমটো। চ' সেইটো কাৰণে এইটো দেখুৱাটো দৰকাৰী। বহুত ধৰণৰ ট্ৰিটমেণ্ট আছে। ধৰক কিছুমানৰ অকল দৰৱতেই ভাল হয়, ড্ৰপছত। কিছুমানক ইনজেকশ্যন ল'ব লগা হয়, বা লেজাৰৰ ট্ৰিটমেণ্ট আছে, চাৰ্জিকেল ট্ৰিটমেণ্ট, বহুত ধৰণৰ ট্ৰিটমেণ্ট আছে। গতিকে সেইখিনি ভয় খাব একো নালাগে। মই জাষ্ট আপোনালোকক জানিবৰ কাৰণেহে মই কৈ থৈছোঁ কথাখিনি দেই। গতিকে তেনেকুৱা যদি কিবা লক্ষণ আপোনালোকৰ আছে, তেনেহ'লে অনুগ্ৰহ কৰি এজন চিকিৎসকৰ ওচৰত চাপিব। এতিয়া বাৰু অকণমান অসুবিধা মই বুজি পাইছোঁ, লকডাউনটো খুলিব কিছুদিনৰ পিছতে, তেতিয়া ডেফিনেটলি এজন চিকিৎসকৰ ওচৰলৈ আহিব। তাৰ ট্ৰিটমেণ্ট কৰিলে প্ৰথম অৱস্থাতে যদি আমি সেইটো কণ্ট্ৰল কৰিব পাৰোঁ, খুব ভাল কথা। চ' সেইখিনিয়ে মেইনলি লক্ষণসমূহ। গতিকে মই আশা ৰাখিলোঁ যাতে, মই ভাবিছোঁ কাৰো তেনেকুৱা নাই। কোনোবাই মেছেজ কৰিছে, আপোনাৰ মাৰ আছে বুলি কৈছে। এইটো অকল ডায়েবেটিছৰ কাৰণেই নহয়, বহুত কাৰণতো হয়। এটা বয়সৰ পিছতো তেনেকুৱা কিছুমান লক্ষণ দেখা দিয়ে। সেইটো ARMD বুলি কোৱা হয়, এজ ৰিলেটেড মেকুলাৰ ডিজেনেৰেশ্যন। এটা বয়সৰ পিছত বহুতৰ তেনেকুৱা হয়। সেইটো কাৰণে কোনো ভয় কৰাৰ বৰ এটা প্ৰয়োজন নাই। যিটো ড্ৰাই ARMD বুলি কয়, এটা বয়সৰ লক্ষণ। সেইটো বহুত সময়ত তেনেকৈ থাকে, আৰু কিছুমান ভিটামিন টেবলেটছ খালে সেইখিনি ভাল হয়। বা সেই বেমাৰটোত দৃষ্টিশক্তিটো ইয়াতকৈ আৰু জেনেৰেলি বেয়া হৈ নাযায়। যিটো ড্ৰাই ARMD বুলি ক'লোঁ, বয়সৰ লগত যিটো মানে সম্পৰ্ক আছে, যিটো ডায়েবেটিছৰ লগত সম্পৰ্ক নাই, সেইটো কাৰণে ইমান ভয় খাব নালাগে আপোনালোকে। কিন্তু যদিহে তেখেত ডায়েবেটিক হয়, যদিহে তেখেত হাইপাৰটেনছিভ মানে উচ্চ ৰক্তচাপৰ ৰোগী হয়, যদিহে তেখেতৰ কলেষ্ট্ৰলৰ প্ৰব্লেমো আছে,
তেতিয়া কিন্তু সেই দেখুৱাটো দৰকাৰী সো বেসিক্যালি এইখিনিয়ে কথা খালি মই এইটো কথা এই লকডাউন যেতিয়া খুলিব তাৰ পিছত যিসকল ফেমিলিত হওক বা আপোনালোকৰ বন্ধুবৰ্গৰ মাজত হওক যোনসকল লোক ডায়েবেটিক তেওঁলোকে যাতে প্ৰতি ছমাহে নিজৰ চকুহাল এজন চকু ডক্টৰক দেখায় সেইটো কিন্তু আমি বহুত ইগনৰ কৰোঁ ইয়াত মই দেখিছোঁ এই ধৰক নগাঁৱত মই এতিয়া মোটামুটি 4 বছৰে হ'ল যেতিয়া মই দক্ষিণ ভাৰতত আছিলোঁ তেতিয়াও দেখিছিলোঁ আমাৰ সেইটো এটা ইগনৰেঞ্চ আমাৰ নিজৰ হেল্থটো লৈ থাকে যে আমি চকুহাল জেনেৰেলি 2-3 বছৰ পিছতহে দেখাবলৈ আহোঁ যেতিয়া আৰু নোৱাৰা হওঁ বুজিছে গতিকে যিসকল ডায়েবেটিক ৰোগী আছে যিসকল উচ্চ ৰক্তচাপৰ ৰোগী আছে তেওঁলোকে যাতে ছমাহৰ মূৰে মূৰে নিজৰ চকুহাল দেখায় দেই কিয়নো মই ক'লোৱে নহয় এই বেমাৰটোৰ মেইন ট্ৰিটমেণ্টৰ যিটো মেইন মন্ত্ৰ হৈছে আৰ্লি ডায়েগনচিছ এণ্ড ট্ৰিটমেণ্ট প্ৰথম অৱস্থাতে ডায়েগনচিছ কৰিব লাগে আৰু তাৰ ট্ৰিটমেণ্ট এতিয়া ট্ৰিটমেণ্টটো ফলপ্ৰসূ হয় 100% কিয়ৰ হয় কিন্তু যেতিয়া লেট হৈ যায় তেতিয়া হয়তো কিছুমান অসুবিধা আহে গতিকে মই এইটো আপোনালোকক অনুৰোধ কৰিলোঁ যে ছমাহে যিসকল ডায়েবেটিক বা যিসকল হাইপাৰটেনছিভ তেওঁলোকে ছমাহে এজন চকুৰ ডক্টৰক য'তেই আছে আপোনাৰ ঘৰৰ ওচৰত য'তেই আছে এবাৰ দেখাওক আৰু বাকীও যিসকল ডায়েবেটিক নহয় বা তেনেকুৱা ধৰণৰ কোনো বেমাৰৰ তেনেকুৱা নাই তেওঁলোকেও কিন্তু এবছৰত এবাৰ চকুহাল দেখুৱাটো বাঞ্ছনীয় গতিকে সেইখিনি যদি আপোনালোকে কৰি থাকে মই ভাবোঁ চকুহাল ভালেই থাকিব আশা কৰোঁ আপোনালোকৰ অকণমান লাভ হ'ল মোৰ কথাখিনি শুনি যিখিনি পাৰোঁ মই যিখিনি জানো আপোনালোকক কৈছোঁ আৰু খুব সৰল ভাষাত ক'ব লগা হৈছে কিয়নো টেকনিকেলি যদি মই কওঁ অকণমান কনফিউজিং হৈ যাব বস্তুবোৰ সেইটো কাৰণে মই ক'ব বিচৰা নাই সো অকণমান যদি আপোনালোকৰ লাভ হৈছে মোৰ কথাখিনিৰ পৰা মই বৰ ভাগ্যৱান বুলি ভাবিম কিবা অসুবিধা হ'লে মোৰ পেজটোত আপোনালোকে মোক মেছেজ কৰি জনাব পাৰিব মই যিখিনি পাৰোঁ উত্তৰ দিয়াৰ চেষ্টা কৰিম বহুত ধন্যবাদ আপোনালোকে এইখিনি কথা শুনাৰ কাৰণে আশা কৰিছোঁ অকণমান আপোনালোকৰ সহায়ত আহিছোঁ মই আকৌ লগ পাম ধন্যবাদ থেংক ইউ নমস্কাৰ